জীৱনত মা আৰু দেউতাৰ পাছত সকলোকে ডাঙৰ আসনখনেই হৈছে গুৰু আৰু মই মোৰ প্ৰথম গুৰুগৰাকীক আজি বহুত বছৰ পাছত লগ পালোঁ আৰু লগ পাই বহুতেই ভাল লাগিলে। তেখেতৰ নাম হৈছে জ্যোৎস্না ৰাণী মহন্ত। আমি মহন্তনী বাইদেউ বুলি কওঁ। তেখেত এতিয়াও ইমান ধুনীয়া নহয়, তেওঁ এভাৰগ্ৰীণ। মোক মানে মোৰ হাতত ধৰি লিখাইছিলে বাইদেৱে। তো মই গ্ৰেটফুল হয়, মই ইমানখিনি পঢ়ি আছোঁ আৰু তেখেতৰ কাৰণে তেখেতে ফাৰ্ষ্ট ফাউণ্ডেশ্যনটো ভালকৈ দিছিলে আৰু এতিয়া লগ পাই মই সুধিছোঁ মেম আপুনি চিনি পাইছেনে? হেলমেটটো খুলিছোঁ, নাম নকলেও চিনি পাম বোলে, তেখেতে যোনটো ক'লে নাই তো বহুত ভাল লাগিলে। সেইটোও ভাল লাগিলে। মোৰ মনত যে আছে তেখেতে মই কি কৈছিলোঁ ফাৰ্ষ্ট যে মই এক্টিং কৰি ভাল পাওঁ, এক্টিঙৰ লাইনত যাম বুলিকে। তাৰপিছত এতিয়া যেতিয়া মই ক'লোঁ পঢ়ালৈ গৈছোঁ, মেমে কৈছে তোমাৰ আৰু এটা আছিলে না? মই কৈছোঁ সেইটো আছে, চান্স পালে সেইটোতো যাম। তাৰপিছত এতিয়া পঢ়ি আছোঁ আৰু আগুৱাই যাম মোৰ অকল সেইটোৱে কামনা। ধন্যবাদ। তাকে চব লগ তোমালোকে বহুত স্পেচিয়েল। আগুৱাই যা, জিলিকি উঠা। মই তাতকৈ আৰু একো সুখী নহয়।